Hello guys, welcome back to the channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। তো গাইস আজি মানে মই টংলা যাবলৈ লৈছো। মানে এটা বিয়া আছে মোৰ দাদাৰ মানে কইনা আনিব লাগে। তাতে যাও মানে কইনা আনিব লাগিব এতিয়া। কৈ পেলাই কইনা নিব লাগিব আৰু এতিয়া যাও। এই স্কুটিখন ফন্টিৰ পৰা লৈ কেনে আহিলো। এইটো মানে নাপালো। কালি কৰবা বলে লৈ যায়। তো ইখনে মানে লৈ যাও আজি। তো যিকিনক ব্লগটো এতিয়া আৰম্ভ কৰিছো। তো ব্লগ তেনেহলে বহুত দিনৰ মোৰ এটা ব্লগ। তো গাইস মই এতিয়া মামাৰ স্কুটিখন লৈ আহিলো ইয়া মামাৰ স্কুটি। তো এতিয়া যাই আছো অকলে মানে মোৰ বন্ধুজন বোলে লগ এজন মানে যাম বুলি কৈছিলে। তো যাব নোৱাৰে বোলে ক'তবা যায় বোলে। তো অকলে যাওঁ আৰু এতিয়া যাই কেনে তাতে লগ কোন আছে চাওঁ। তাৰপিছত কইনা নিব লাগিব আজি কইনা মানে নিব আহিম আৰু। তো চাই থাকক আজিৰ ব্লগটো। তেল ভৰাই লওঁ ইয়াতে অকণমান তেল ভৰাই লওঁ হা। 250 দি 250 চাই থাকো মানে বলক। এতিয়া মই যিখন গাঁৱৰ পৰা মানে কইনা নিব সেইখন গাঁৱেদি মানে মই যাম এতিয়া। ৰাস্তাৰ যদি সন্মুখত ঘৰ সোমায়ে যাম মই আজি যিয়ে নহওক যাই থাকো। মই আহি পালো ইয়া দৰাৰ ঘৰ। তো এতিয়া অকণমান মানে নিয়ম আছে আমাৰ বাথৌ সমাজত। যোৱাৰ সময়ত কিছুমান নিয়ম আছে। তো এতিয়া কৰি লৈ আছে দৰা আৰু মিতা এইটো। তাৰপিছত যাই থাকো আৰু ঠিক ঠাক কৰি আছে মানে বেলুন চেলুন মানে সজাইছে মানে। এইটো হ'ল দৰাৰ গাড়ী। ইয়াতে কইনা বহাই কেনে লৈ আনিব। তো এতিয়া গাড়ীটো পুৰা সজাই আছে আমাৰ মামাই। তো এইটো হ'ল ইয়া বেলুন চেলুন দি কেনে। তাৰপিছত গেটটো বঢ়িয়া লাগিছে ইয়া। বৰ্তমান কিন্তু লাইট নাই মানে লাইটৰ ব্যৱস্থা দিয়া নাই আৰু সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে। মানে এই পেণ্ডেলৰ কাম সম্পূৰ্ণ হোৱা নাই। খুব মানে দুখ লগা কথা মানে আজি ওলাব লাগিছিল। তো যি কি নহওক ইয়া গাড়ীটো মানে সজাই আছে আৰু I-20 এতিয়া যাব ওলাল ইয়া যাব ওলাল মানে যাব ওলাল এতিয়া যাব ওলালে দৰাটো এইখনতে বহি যাব। ইয়াতে বহি যাব। আমি এতিয়া ৰেডি হলো মানে যাবৰ কাৰণে। এই দৰা ৰেডি, ময়ো ৰেডি, মিতাও ৰেডি, পৰ্দেকাইও ৰেডি, ড্ৰাইভাৰো ৰেডি। বৌ আনিব যাম এতিয়া। তো আহি পালো আমি এই অলপ কষ্ট হয় জাগাটো। ৰাস্তা মানে সেয়া ৰাস্তাটো অলপ বয়া আছে। দেখা নাপায় ৰাস্তাটো অলপ বয়া আছে মানে। গাড়ীটো অলপ সোমাব দিগদাৰ হৈছে, অসুবিধা হৈছে। আমি আহি পালো কইনাৰ ঘৰ। এইটো হ'ল কইনাৰ ঘৰ। পুৰা বক্স টক্স পুৰা ৰাস্তাতে বহাই ৰৈছে মানে ইয়াত। তো আহি পালো এতিয়া ৰখি আছে। কইনা ওলাই ৰেডি হোৱা নাই। তো এতিয়া এই বিয়াখন বাথৌৰ ৰীতি নীতিৰে কৰা হৈছে। তো এতিয়া দেউতাকে মানে কইনাৰ যিটো পিতা তেওঁ মানে কন্যাদান কৰি আছে। আৰু কন্যাদানৰ সময়ত যিটো বাথৌৰ মন্ত্ৰ এই মন্ত্ৰটো পিতাকে মানে দি আছে আৰু বৰ্তমান। তো গাইজ মানে কইনা লৈ আহি পালো দৰাৰ ঘৰ। তো দৰাৰ ডেক'ৰেশ্যন পুৰা বঢ়িয়া সজাইছে মানে। এইফালে চাওক দৰাৰ ঘৰৰ যিটো ডেক'ৰেশ্যন মজা লাগিছে অকণমান। এইফালে চেলফি পইণ্ট। ইয়াতে ফটো চটো তোলা হ'ব। ইয়াতে ফটো চটো তুলিব ইয়াতে। তো নাজাৰা চাওক নাজাৰা।